আজি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত কেবিনেটে অসম চৰকাৰৰ হৈ গোসাইগাঁও সমষ্টিৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়াৰ মৃত্যুত গভীৰভাৱে শোক প্ৰকাশ কৰে আৰু 2 মিনিট মৌনতা অৱলম্বন কৰি মাজেন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়াৰ সদ্গতি কামনা কৰে, আত্মাৰ সদ্গতি কামনা কৰে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু উৰ্খাওগিৰা ব্ৰহ্ম ডাঙৰীয়াক মাজেন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়াৰ ঘৰলৈ গৈ তেখেতক অসম চৰকাৰৰ হৈ সন্মান জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিবলৈকে নিৰ্দেশ দিয়ে। আৰু আজিয়ে আমাৰ দুয়োগৰাকী কেবিনেট মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু উৰ্খাওগিৰা ব্ৰহ্ম ডাঙৰীয়া তালৈকে ৰাওনা হ'ব আৰু মাজেন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়াৰ অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ চৰকাৰী মৰ্যাদাৰে কৰা হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰে আৰু সেই উদ্দেশ্যত নিৰ্দেশ দিয়ে। আজি কেবিনেটে বিশেষকৈ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ এটা হ'ল কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আৰু ইন্দিৰা মিৰি বিধৱা পেঞ্চনৰ সম্পৰ্কে। আগতে কুশল কোঁৱৰ বিধৱা পেঞ্চন আৰু ইন্দিৰা মিৰি কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আৰু ইন্দিৰা মিৰি বিধৱা পেঞ্চনৰ কাৰণে আৰু দীনদয়াল দিব্যাংগ যোজনাৰ কাৰণে পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগে আৰু সমাজ কল্যাণ বিভাগে ফাইনেন্স ডিপাৰ্টমেণ্টলৈকে চিলিং পঠাব লাগে। এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে চিলিং লৈ ট্ৰেজাৰীত জমা দি যিসকলে হিতাধিকাৰী তেওঁলোকে পোৱাৰ ব্যৱস্থা আছিলে। কিন্তু আজিৰ কেবিনেটে সিদ্ধান্ত ল'লে যে এতিয়াৰ পৰা কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আৰু ইন্দিৰা মিৰি বিধৱা পেঞ্চনৰ ক্ষেত্ৰত পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগে চিলিঙৰ কাৰণে বিত্ত বিভাগলৈকে কোনো ফাইল পঠাব নালাগে। নিজৰ বিভাগৰ মানে PNRD বিভাগৰ ছিনিয়ৰ মোষ্ট ছেক্ৰেটেৰীগৰাকীয়ে নিজে ফাইল ক্লিয়াৰ কৰিব পাৰিব আৰু ট্ৰেজাৰীলৈকে পঠাব পাৰিব। ঠিক তেনেকৈ সমাজ কল্যাণ বিভাগে এতিয়া বিত্ত বিভাগলৈ দীনদয়াল দিব্যাংগ যোজনাৰ চিলিং পঠাব নালাগে। উক্ত ডিপাৰ্টমেণ্টৰ ছিনিয়ৰ মোষ্ট ছেক্ৰেটেৰীগৰাকীয়ে এই ক্ষেত্ৰত নিজে ফাইল ক্লিয়াৰ কৰিব পাৰিব, ট্ৰেজাৰীলৈকে গুচি যাব। মানে এই সময়ৰ কিছু অলপ বেছি সময় লাগে বা ফাইলটো আৰু কেইখনমান টেবুলত বেছি যাব লাগে, ডিপাৰ্টমেণ্টত বেছি যাব লাগে। তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেবিনেটে সিদ্ধান্ত লৈছে যে এই প্ৰক্ৰিয়াটো কিছু সংক্ষিপ্ত কৰি শ্বৰ্ট কৰি যাতে সোনকালে কামটো কৰিব পৰা যায় তাৰ কাৰণে ৰিফৰ্মছৰ কাৰণে সিদ্ধান্ত লোৱা হয়। আৰু প্ৰত্যেক মাহৰ 10 তাৰিখে অসমৰ 13 লাখ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনিৰ হিতাধিকাৰী, 1,70,000 ইন্দিৰা মিৰি বিধৱা পেঞ্চনৰ হিতাধিকাৰী আৰু 1,60,000 দীনদয়াল দিব্যাংগ যোজনাৰ হিতাধিকাৰীয়ে প্ৰত্যেক মাহৰ 10 তাৰিখে তেওঁলোকৰ বেংক একাউণ্টত সেই টকাকেইটা পাই যাব। আমি কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনিৰ যোগেদি 13 লাখ মানুহক 13 লাখ ব্যক্তিক আমি 250 টকাকৈ দিওঁ মাহত। সেই 250 টকা প্ৰত্যেক মাহৰ 10 তাৰিখে পাব। আগতে তেনেকুৱা নিৰ্দিষ্ট ডেট নাছিলে, কেতিয়াবা 2 মাহতো পায়, কেতিয়াবা 3 মাহতো পায়। কিন্তু আজিৰ কেবিনেটে সিদ্ধান্ত লৈছে যে এই 2 মাহ 3 মাহ বা তেনেকুৱা কথা বতৰাবিলাক নাথাকিব। প্ৰত্যেক মাহৰ 10 তাৰিখে আকৌ কৈছোঁ 13 লাখ হিতাধিকাৰীয়ে কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন পাব 250 টকাকৈ, ইন্দিৰা মিৰি বিধৱা পেঞ্চন পাব 300 টকাকৈ 1,70,000 বিধৱা মহিলাই আৰু দীনদয়াল দিব্যাংগ আঁচনি পাব 1,60,000 ব্যক্তিয়ে মাহত 1,000কৈ টকা। এইটো অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশাসনিক সংস্কাৰ বুলি ভাবোঁ আৰু এই ক্ষেত্ৰত আজি কেবিনেটে সিদ্ধান্ত লৈছে। দীনদয়ালত 1,60,000, তেখেতলোকে 1,000কৈ টকা পায়।
তেখেতলোকে 1000 টকা পায় হ'ল নেক্সট আজি আৰু এটা সিদ্ধান্ত লোৱা হৈছে বড়োলেণ্ডৰ সংস্কাৰক মানে বড়োলেণ্ডৰ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছৰ কাৰণে আগতে বড়োলেণ্ড ডিপাৰ্টমেণ্টটো WPTBCৰ আণ্ডাৰত আছিলে কিন্তু এতিয়াৰ পৰা সম্পূৰ্ণ পৃথকে বড়োলেণ্ড ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট হ'ল আজিৰ পৰা যেনেকৈ হিলছ এৰিয়া ডিপাৰ্টমেণ্ট আছে তাৰ অন্তৰ্ভুক্ত কাৰ্বি আংলং পূব কাৰ্বি আংলং পশ্চিম আৰু ডিমা হাজাও জিলা ঠিক তেনেকৈ আজিৰ পৰা BTRৰ 4খন জিলাৰ কাৰণে অসম চৰকাৰে এটা ছেপাৰেট ডিপাৰ্টমেণ্ট আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে সেইটো হৈছে ৱেলফেয়াৰ অফ বড়োলেণ্ড ডিপাৰ্টমেণ্ট যিটো WPTত বৰ্তমানে আছিলে WPT BTR সেইটো কাটি এই নতুন ডিপাৰ্টমেণ্টটোৰ আজিৰ পৰা সৃষ্টি হ'ল ইয়াৰ লগে লগে বড়োলেণ্ডৰ আৰু এটা বৃহৎ সংস্কাৰৰ কাৰণে পদক্ষেপ লোৱা হৈছে যেনেকৈ আমাৰ আসাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ আছে ঠিক তেনেকৈ আজিৰ পৰা বড়োলেণ্ড এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ গঠন কৰাৰ সিদ্ধান্ত লোৱা হ'ল যাতে বড়োলেণ্ডৰ যিসকল বিষয়া কৰ্মচাৰীক বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত তেখেতলোকক কোৰ্চ দিব পৰা যায় যিটো এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছৰ কাৰণে অত্যন্ত জৰুৰী যাতে কাম তেখেতলোকে ভালদৰে কৰিব পাৰে তাৰ কাৰণে আজি সিদ্ধান্ত লোৱা হ'ল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া কেবিনেটত ইমিডিয়েটলি যেহেতু এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ এখন বনাবলৈকে এটা গৃহৰ প্ৰয়োজন হয় বিল্ডিঙৰ প্ৰয়োজন হয় তাৰ কাৰণে 2 বছৰ মিনিমাম হয়তো লাগিব গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিছে ইমিডিয়েটলি যদি তেখেতলোকে কিবা চৰকাৰী অফিচ বা চৰকাৰী কাৰ্যালয় উলিয়াব পাৰে নোৱাৰিলে এইখিনি সময়ৰ কাৰণে নতুন এটা বনাই নোহোৱালৈকে নতুন এইখিনি সময়ৰ কাৰণে বড়োলেণ্ডে BTRে ভাড়া ঘৰো ল'ব পাৰিব কিন্তু অত্যন্ত জৰুৰী অত্যন্ত সোনকালে এই এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ বড়োলেণ্ডত আৰম্ভ কৰাৰ সিদ্ধান্ত আজি BTCত লোৱা হয় কোকৰাঝাৰত হ'ব এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা আজি যোৱা কেবিনেট মিটিঙত আমি সিদ্ধান্ত লৈছিলোঁ আৰু আপোনালোকক আমি ব্ৰিফ কৰিছিলোঁ যে অসমৰ বিভিন্ন জিলাত গাৰ্ডিয়ান মিনিষ্টাৰ ফৰ এডমিনিষ্ট্ৰেশ্যন দিয়াৰ কথা কোৱা হৈছিলে গাৰ্ডিয়ান মিনিষ্টাৰ ফৰ ডিষ্ট্ৰিক্ট নহয় গাৰ্ডিয়ান মিনিষ্টাৰ ফৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন ধৰি ল'লোঁ কোনোবা এগৰাকী মন্ত্ৰীক এখন জিলাৰ গাৰ্ডিয়ান মিনিষ্টাৰ কৰা হৈছে জিলাখনৰ মানুহৰ তেখেত গাৰ্ডিয়ান নহয় মাত্ৰ এডমিনিষ্ট্ৰেশ্যনৰ গাৰ্ডিয়ান আমি যোৱা কেবিনেটত এই সিদ্ধান্ত লৈছিলোঁ আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই ঘোষণাটো কেবিনেটত কৰিছিল ইয়াৰ লগে লগে আজিৰ পৰা ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া আমাৰ জ্যেষ্ঠ মন্ত্ৰী তেখেত বঙাইগাঁও ধুবুৰী আৰু বৰপেটাৰ গাৰ্ডিয়ান মিনিষ্টাৰ হ'ব ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া বঙাইগাঁও ধুবুৰী আৰু বৰপেটা অতুল বৰা ডাঙৰীয়া ডিব্ৰুগড় আৰু তিনিচুকীয়া আকৌ কম ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া গাৰ্ডিয়ান মিনিষ্টাৰ হ'ব বঙাইগাঁও ধুবুৰী আৰু বৰপেটা হ'ব মই কপিটো দি দিম আপোনালোকক হোৱাটছআপত কোনোবাই লৈ ল'ব অতুল বৰা ডাঙৰীয়া হ'ব ডিব্ৰুগড় আৰু তিনিচুকীয়া উৰ্খাও গৌৰা ব্ৰহ্ম ডাঙৰীয়া হ'ব বাক্সা আৰু চিৰাঙৰ গাৰ্ডিয়ান মিনিষ্টাৰ চিৰাঙৰ এডমিনিষ্ট্ৰেশ্যন মই আকৌ কৈছোঁ ডিষ্ট্ৰিক্টখনৰ নহয় এডমিনিষ্ট্ৰেশ্যনৰ গাৰ্ডিয়ান মিনিষ্টাৰ হ'ব চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া হ'ব দৰং কামৰূপ আৰু কামৰূপ মেট্ৰ' পৰিমল শুক্লবৈদ্য ডাঙৰীয়া হ'ব কৰিমগঞ্জ হাইলাকান্দি আৰু হোজাই কেশৱ মহন্ত ডাঙৰীয়া হ'ব গোলাঘাট আৰু মৰিগাঁৱৰ ৰণোজ পেগু ডাঙৰীয়া হ'ব যোৰহাট আৰু শিৱসাগৰৰ অশোক সিংঘাল ডাঙৰীয়া হ'ব কোকৰাঝাৰ ওদালগুৰি আৰু কাছাৰৰ যোগেন মোহন ডাঙৰীয়া হ'ব ৱেষ্ট কাৰ্বি আংলং আৰু ডিমা হাজাও সঞ্জয় কিষাণ ডাঙৰীয়া হ'ব ধেমাজি আৰু নৰ্থ লখিমপুৰৰ গাৰ্ডিয়ান মিনিষ্টাৰ অজন্তা নেওগ ডাঙৰীয়ানী হ'ব নলবাৰী গোৱালপাৰা আৰু চাউথ চালমৰা পীযুষ হাজৰিকা হ'ব মানে মই নগাঁও শোণিতপুৰ আৰু বিশ্বনাথৰ গাৰ্ডিয়ান মিনিষ্টাৰ বিমল বৰা ডাঙৰীয়া হ'ব মাজুলী চৰাইদেউ আৰু বজালীৰ গাৰ্ডিয়ান মিনিষ্টাৰ মই ইতিমধ্যে কৈছোঁ যে গাৰ্ডিয়ান মিনিষ্টাৰ জিলাখনৰ এডমিনিষ্ট্ৰেশ্যনৰ জিলাখনৰ মানুহৰ গাৰ্ডিয়ান নহয় সেইটো কথা ক্লিয়াৰলি আপোনালোকক জনাব খুজিছোঁ কি হ'ব কিছু পলিচি আমি ইয়াতে কৈছোঁ আমাৰ কেবিনেটে সিদ্ধান্ত লৈছে প্ৰত্যেকখন জিলাৰ গাৰ্ডিয়ান মিনিষ্টাৰৰ এজন ছেক্ৰেটাৰী থাকিব মানে
গাৰ্ডিয়ান মিনিষ্টাৰ নহয়, গাৰ্ডিয়ান ডিপাৰ্টমেণ্ট মানে সৰু এটা যিটো প্ৰক্ৰিয়া হ'ব তাৰ এজন ছেক্ৰেটাৰী থাকিব, এজন আমাৰ ছেক্ৰেটাৰী লেভেলৰ অফিচাৰ তাতে নিয়োগ কৰা হ'ব। মিনিষ্টাৰজনৰ গাৰ্ডিয়ান মিনিষ্টাৰ আৰু ছেক্ৰেটাৰীজনৰ কাম হ'ব টু ইমপ্লিমেণ্ট গভ পলিচি ডিচিশ্যন। মই পঢ়ি যাওঁ গোটেইখিনি। এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ এণ্ড আদাৰ ৱেলফেয়াৰ স্কিমছ ফৰ পাব্লিক ইন দ্য ডিষ্ট্ৰিক্ট, to review implementation of all centrally sponsored schemes and state-owned priority programs. কোনে কি গাৰ্ডিয়ান মিনিষ্টাৰৰ কি কাম হ'ব মই পঢ়ি গৈছোঁ। To deliver justice decision making in a quick manner on the applications received from general public of the district. মানুহে যদি কিবা জাষ্টিছ বিচাৰে, ডিচিশ্যন বিচাৰে, কিবা মানুহৰ কিবা ক'বলগীয়া থাকে, তাত গাৰ্ডিয়ান মিনিষ্টাৰে সোনকালে ডিচিশ্যনটো দিয়াৰ কাৰণে কাম কৰিব। ৰোলছ এণ্ড ৰেছপনচিবিলিটিজ, গাৰ্ডিয়ান মিনিষ্টাৰ ছেক্ৰেটাৰী শ্বেল ভিজিট ওৱান্স ইন এ মান্থ টু দ্য ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ। আজি কেশৱ মহন্ত ডাঙৰীয়া মৰিগাঁৱৰ গাৰ্ডিয়ান মিনিষ্টাৰ, তেখেত আৰু ছেক্ৰেটাৰীগৰাকী মাহত অতি কমেও এদিন যাব লাগিব। এপাৰ্ট ফ্ৰম এবভ মেনশ্যন মেণ্ডেটৰী ভিজিটছ, দে উইল ভিজিট ডিষ্ট্ৰিক্ট ডিউৰিং এমাৰ্জেঞ্চি চিটুৱেশ্যনছ। মানে একদিনটো যাবই লাগিব, ডেট ইজ মাষ্ট। আৰু এমাৰ্জেঞ্চি চিটুৱেশ্যনত আৰু যাব লাগিব, মানে এদিনে এনাফ নহয়, এদিনতে কামটো শেষ হৈ নাযায়, এদিনটো নৰ্মেলি যাব লাগিব, এমাৰ্জেঞ্চি চিটুৱেশ্যনত আৰু যাব লাগিব। কণ্ডাক্ট এক্সটেনচিভ ট'ৰ ডিউৰিং ডিজাষ্টাৰ, আৰ্বান বোথ আৰ্বান এণ্ড লোকেল এৰিয়াজ। মানে এতিয়া যদি বানপানী হয়, বানপানী হ'লে কেশৱ মহন্ত ডাঙৰীয়া গোলাঘাটলৈ বাৰে বাৰে যাব লাগিব, এক্সটেনচিভ ট'ৰ। will visit or inspect at least one circle office during their visit. আজি মই যদি নগাঁৱলৈ যাওঁ, এটলিষ্ট এটা চাৰ্কুলত, ৰেভিনিউ চাৰ্কুলত এটলিষ্ট এটা চাৰ্কুলত যাব লাগিব একবাৰত। মাহত এদিন মিনিমাম, ডেট ইজ মাষ্ট। এমাৰ্জেঞ্চি চিটুৱেশ্যনত বেলেগ কথা, দুবাৰো যাব লগা হয়, তিনিবাৰো যাব লগা হ'ব। আৰু যেতিয়া ডিজাষ্টাৰ হ'ব, ক'ৰবাত ধুমুহা হ'ল, ক'ৰবাত বানপানী হ'ল, তেতিয়া বাৰে বাৰে যাব লাগিব, এক্সটেনচিভ ট'ৰ, মানে বহুতবাৰ যাব লাগিব। উইল ৰিভিউ দ্য ইমপ্লিমেণ্টেশ্যন অফ ভেৰিয়াছ স্কিমছ ইন দ্য ডিষ্ট্ৰিক্ট এণ্ড ছাবমিট এ ৰিপৰ্ট টু দ্য অনাৰেবল চিফ মিনিষ্টাৰ। মানে যিমানবিলাক স্কিম চলি থাকিব, গভৰ্ণমেণ্টৰ 14 ফাইনেন্স হওক, 15 ফাইনেন্স হওক, PW ডিপাৰ্টমেণ্টৰ হওক, হেল্থ ডিপাৰ্টমেণ্টৰ হওক, ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ হওক, যিমানবিলাক স্কিম চলি আছে, গোটেই স্কিমখিনি মনিটৰিং কৰিব লাগিব গাৰ্ডিয়ান মিনিষ্টাৰে। আৰু তাত কি চলি আছে, কি হ'ব লাগে, আহি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ৰিপৰ্ট কৰিব। ইফ দেৰ এনি প্ৰব্লেমছ, অবষ্টেকলছ ইন দ্য ইমপ্লিমেণ্টেশ্যন অফ পাৰ্টিকুলাৰ স্কিমছ ৱেৰ পলিচি ডিচিশ্যন ইজ ৰিকুৱাৰ্ড ফ্ৰম গভৰ্ণমেণ্ট কেবিনেট, দে উইল মেক ৰিকমেণ্ডেশ্যন টু দ্য গভৰ্ণমেণ্ট ফৰ কনচিডাৰেশ্যন। যদি কেতিয়াবা কি হয়, গভৰ্ণমেণ্টৰ এটা ডিচিশ্যন লাগে, ডিষ্ট্ৰিক্টখনত টকা গৈছে, 14 ফাইনেন্সৰ টকা গৈছে, 15 ফাইনেন্সৰ টকা গৈছে, পলিচিৰ কাৰণে ডিচিশ্যন লাগে, কেবিনেটে ডিচিশ্যনটো দিব বা গভৰ্ণমেণ্টে ডিচিশ্যনটো দিব, সেইটো আনি পেলাই গভৰ্ণমেণ্টত বা কেবিনেটত বা মুখ্যমন্ত্ৰীক এপ্ৰাইজ কৰিব কোনে? গাৰ্ডিয়ান মিনিষ্টাৰজনে। মানে গাৰ্ডিয়ান মিনিষ্টাৰজনে, আকৌ যদি কৈছোঁ সংক্ষেপে কওঁ, এডমিনিষ্ট্ৰেশ্যনৰ প্ৰত্যেকটো অংশত টাচ কৰিব লাগিব, মনিটৰ কৰিব লাগিব, ফ'ল' আপ কৰিব লাগিব আৰু আগুৱাই লৈ যাব লাগিব। দে উইল ৰিকমেণ্ড ফৰ এৱাৰ্ড ফৰ বেষ্ট প্ৰেক্টিচেছ ইন দ্য ডিষ্ট্ৰিক্ট। মানে এখন ডিষ্ট্ৰিক্টত কিবা এটা ভাল কাম কৰি আছে, কিবা এটা কাম ভাল হৈছে, ধৰি ল'লোঁ ৰাস্তা এটা খুব ভালকৈ বনোৱা হৈছে, হস্পিটেল এখনত খুব ভালকৈ এক্সট্ৰা অৰ্ডিনেৰী ছাৰ্ভিচ দি আছে, তাক তেওঁলোকে কি কৰিবলৈ দে উইল ৰেকমেণ্ড। আজি এৱাৰ্ডৰ কিছুমান ৰিৱাৰ্ডৰ কথা হৈছে আমাৰ কেবিনেটত, হেৰিকৈ হৈছে, মানে কি কৈছোঁ, নিৰ্দিষ্টভাৱে হোৱা নাই, ভৱিষ্যতে হ'ব, ডিছকাশ্যন হৈছে, ডিচিশ্যন হোৱা নাই। এৱাৰ্ড ৰিৱাৰ্ডৰ ওপৰত ডিছকাশ্যন হৈছে, ভৱিষ্যতে ডিচিশ্যন হ'ব, আপোনালোকে তেতিয়া গম পাব। এই ক্ষেত্ৰত ডিষ্ট্ৰিক্টখনৰ যদি কিবা কৰিব লগা আছে, কাৰোবাক এৱাৰ্ড দিব লগা আছে, ৰিৱাৰ্ড দিব লগা আছে, গাৰ্ডিয়ান মিনিষ্টাৰগৰাকীয়ে ৰেকমেণ্ড কৰিব। দে উইল প্ৰিপেয়াৰ এ ভিজন ডকুমেণ্ট ফৰ দ্য ডিষ্ট্ৰিক্ট উইথ দ্য হেল্প অফ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন এণ্ড আদাৰ লাইন ডিপাৰ্টমেণ্টছ। আজি চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া দৰঙৰ গাৰ্ডিয়ান মিনিষ্টাৰ, তাতে কিবা এটা তেওঁলোকে ভিজন লৈছে, দৰঙৰ DC, তাৰ বিধায়কসকল, সাংসদ, তাৰ ৰাইজ সকলোৱে মিলি এটা, যে এইটো এটা ৰাস্তা বা এইখন এটা যদি খুব ভালদৰে
পাৰ্ক বনোৱা হয়, খুব ভালদৰে যদি কিবা এটা কাম কৰা হয়, ভিজন সেই ভিজন ডকুমেণ্টখনো তেওঁলোকে প্ৰিপেয়াৰ কৰিব। তাত গাৰ্ডিয়ান মিনিষ্টাৰ আৰু গাৰ্ডিয়ান ছেক্ৰেটেৰীৰ তাত ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। উইল প্ৰিপেয়াৰ এ প্লেন ফৰ ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্ট ইন দ্য ডিষ্ট্ৰিক্ট। মই ইতিমধ্যে কৈছোঁ এইখিনি, ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্টটো তাতে সোমাই আছে। উইল ষ্টাডি দ্য ৰিচোৰ্চেছ এভেইলেবল ইন দ্য ডিষ্ট্ৰিক্ট এণ্ড ছাবমিট এ প্লেন টু প্ৰভাইড এমপ্লয়মেণ্ট এণ্ড আনএমপ্লয়মেণ্ট ইউথ ইন দ্য ডিষ্ট্ৰিক্ট। আজি ডিমা হাজাওত টুৰিজিমৰ অত্যন্ত সম্ভাৱনীয়তা আছে। মই নিজেও আগতে বহুতবাৰ গৈছোঁ। আজি যদি উমৰাংচুলৈ আমি যাওঁতে উমৰাংচুৰ ৰাস্তাটো ভালদৰে যদি খুব বনি যায়, এতিয়া যিটো কাম চলি আছে, মই এক্সাম্পলতে কৈছোঁ, তেতিয়া কি হ'ব, বহুত টুৰিষ্ট তালৈকে যাব। তাৰ কাৰণে সেইটো এটা ৰিচোৰ্চেছ, ডিমা হাজাওৰ এইটো ৰিচোৰ্চেছ। আজি মৰিগাঁৱৰ এটা ৰিচোৰ্চেছ হ'ল পবিতৰাখন আৰু কেনেকৈ ডেভেলপ কৰিব পাৰি, তাৰ কাৰণে কেশৱ মহন্ত ডাঙৰীয়াই আলোচনা কৰিব আৰু আলোচনা কৰি সিদ্ধান্ত ল'ব। দে উইল ষ্টাডি, মানে তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰিব। টুৰিজিমৰ ছেক্টৰটোৰ কথাই মই কওঁ, আজি যদি আকৌ কৈছোঁ, উমৰাংচুখন ইমান ধুনীয়া জেগা, উমৰাংচুৰ ৰাস্তা যদি কমপ্লিট হৈ যায়, ইনফ্ৰাষ্ট্ৰাকচাৰ যদি আৰু অলপ ভাল হৈ যায়, তাত বহুত ল'ৰা ছোৱালীয়ে এমপ্লয়মেণ্ট পাব। তাৰ কাৰণে নিজৰ ডিষ্ট্ৰিক্টত গাৰ্ডিয়ান মিনিষ্টাৰসকলে ষ্টাডি কৰিব, পৰীক্ষা নিৰীক্ষা কৰিব। দে উইল ৰেকমেণ্ড ডিষ্ট্ৰিক্ট স্পেচিফিক মেটাৰ হুৱেৰ বাজেট প্ৰভিজন ৰিকুৱাৰ্ড। বাজেটৰ আগত সাধাৰণতে ৰিকমেণ্ডেশ্যন কিছুমান ল'ব লগা হয়। মই যিখন জিলাৰ গাৰ্ডিয়ান মিনিষ্টাৰ, কেশৱ মহন্ত ডাঙৰীয়া যি দুখন জিলাৰ গাৰ্ডিয়ান মিনিষ্টাৰ, উৎপল বৰা ডাঙৰীয়া, ৰঞ্জিত দাস ডাঙৰীয়া, তেওঁলোকে বাজেটত তেওঁলোকৰ ডিষ্ট্ৰিক্টখনৰ কাৰণে কি কৰিব, তাৰ কাৰণে বিত্তমন্ত্ৰী ডাঙৰীয়ানী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক পৰামৰ্শ দিব। এইখিনিয়ে মূলতঃ কাম। আৰু পৰৱৰ্তী সময়ত ডেফিনেটলি এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ হয়। নতুন এইটো এটা আগতেও আছিলে, আগতে ইনচাৰ্জ মিনিষ্টাৰ আছিলে, কিন্তু স্পেচিফিক আৰু এলাবৰেট ৰোল নাছিলে। এতিয়া স্পেচিফিক এণ্ড এলাবৰেট ৰোল দিয়া হৈছে এইখিনিলৈকে বৰ্তমান। কিন্তু যেতিয়া টাইম যায়, ডিভলিউশ্যন হয়, আৰু নতুন কথা বতৰা আহিব, পৰৱৰ্তী সময়ত কেবিনেটত সেই হিচাপত আমি সিদ্ধান্ত লৈ আপোনালোকৰ আগত অৱগত কৰিম। আজি মোৰ ক'ব লগা এইখিনি, কেশৱ দাই